নমস্কাৰ সকলোকে মোৰ অন্যতা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। যিহেতু যথেষ্টখিনি সময় আছে হাতত, এতিয়া সন্ধিয়া হোৱা নাই, সেয়ে বোলো বাহিৰতে যাই আজি কিবা এটা খাই। এনেও সন্ধিয়া হ'লে নিজে কিবা এটা বনাই খাবই লাগে, সেইকাৰণে মাজে মাজে বাহিৰতো কিবা এটা খাব লাগে। আমি পানী পুৰিৰ পৰাই আৰম্ভ কৰি দিছিলোঁ আৰু এইফালে শৰ্মা চুইটছখন ফ্ৰণ্টতে আছিলে, সেইকাৰণে নোসোমোৱাকৈ থাকিব নোৱাৰিলোঁ। কি খাম ডিচাইড কৰাই নাছিলোঁ আৰু গৈ পেলাই আমি ভেজ বাৰ্গাৰ আৰু কফি অৰ্ডাৰ কৰিছিলোঁ। খাই লৈ পেলাই মোৰ একদম লগে লগে পেটটো ফুলা যেন লাগিছিলে, অনুভৱ হৈছিলে, সেইকাৰণে বেলেগ একো নাখাওঁ বুলি ভাবিছিলোঁ। তথাপিও মই আৰু লোভ সামৰিব নোৱাৰি দহি কচৰি পেকিং কৰি লৈ আহিলোঁ। আৰু এইফালে যিহেতু আহিছোঁৱেই 100 টকাৰ গাড়ী তেল ভৰাই, গতিকে আহোঁতেই টাউনৰ পৰা অকণমান ফল মূল কিনি লৈ যাওঁ বুলি দোকানলৈ আহিলোঁ। আহি গম পালোঁ বাপৰে বাপ, একেবাৰে আপেলৰ কেজি 240 টকাত লাগিল গৈ। কেজে কৰি পেলাই মই 220 টকাকৈ 20 টকা এটা মানে ৰাহি কৰি পেলাই লৈ আহিলোঁ। উপায় নাই, আজি 3 মাহৰ আগত মই আপেল কিনিছিলোঁ 80 টকা দি, আৰু এতিয়া 1 কেজি আপেলৰ দাম হৈ গ'ল 240 টকা। তাৰপাছতে ৰুমলৈ আহি ধুনীয়াকৈ শ্বেয়াৰ কৰি দহি কচৰিখিনি খাই শেষ কৰি